নমস্কাৰ, মই ৰিফা চুলতানা, এছআৰ নিউজৰ ফালৰ পৰা। আজি আমি পুনৰবাৰৰ বাবে উপস্থিত হলোহি জুবিনদাৰ সমাধিস্থান সোণাপুৰত। ইয়াত আপোনালোকে দেখিবলৈ পাইছে অতিমাত্ৰা ভিৰ। বিভিন্ন ঠাইৰ পৰা বহুতো লোক আহিছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি দিছে। এয়াই হৈছে সকলোৰে মৰম তেখেতৰ প্ৰতি। জুবিনদাৰ ডাঙৰ ডাঙৰ ফটো লগোৱা হৈছে, যাৰ সন্মুখত সকলোৱে আহি কান্দোনত ভাঙি পৰিছে আৰু তেখেতক শ্ৰদ্ধা জনাইছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে বহু কেইগৰাকী মহিলাই নামতি গায়ো তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। সকলোৰে মনত অতি দুখ কষ্ট আবেগেৰে লৈ বহি তেখেতৰ ফটোখনৰ সন্মুখত তেখেতক শ্ৰদ্ধা জনাই আছে। এয়াই হৈছে তেখেতে দি থৈ যোৱা মৰম সৌধ অসমবাসীৰ বাবে, যি মৰম প্ৰতিগৰাকী অসমীয়াই জীৱনৰ বাবে পাহৰিব নোৱাৰে। এই মৰম আবেগ লৈ প্ৰতিগৰাকী অসমীয়া সোণাপুৰৰ সেই ঠাইখনে যেন টানি আনে। জুবিনদাৰ স্মৃতি, তেখেতৰ গীতে যেন সকলোকে আকৰ্ষিত কৰে সেই ঠাইখনত আহিবলৈ। বৰ্তমান এইখন এখন ঠাই কেৱল সমাধি স্থানেই নহয়, এটা পবিত্ৰ স্থানলৈ পৰিণত হৈছে, যিটো আমি সকলোৱে দেখিবলৈ পাইছো। ইয়াত বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, আহি তেখেতৰ মনৰ আৱেগ সকলোবোৰ কথা প্ৰকাশ কৰিছে, তেখেতৰ ছবিৰ সন্মুখত কান্দিছে। এতিয়া কেৱল জুবিনদা বুলি ক'লে সকলোৱে যেন সোণাপুৰকহে চিনি পায়। জুবিনদাৰ মাতষাৰ শুনিলে যেন সকলোৰে মনটো সোণাপুৰৰ ফালেহে যায়। যে আমি সকলোৱে এবাৰ সোণাপুৰ যাওঁ আৰু তেখেতক শ্ৰদ্ধা জনাওঁ। সেই আশাৰে সকলো ঠাইত সকলো মানুহ বিভিন্ন ঠাইৰ পৰা কেৱল সোণাপুৰত আহিছে আৰু তেখেতক শ্ৰদ্ধা জনাই গৈছে। তেখেত আমাৰ মনত সদায় জীয়াই আছে। সকলো ঠাইত তেখেতৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি হৈ আছে, কিন্তু সেই এক সোণাপুৰৰ বিশেষ ঠাইত য'ত মানুহে এবাৰ নহয় দুবাৰ নহয় যিমান বাৰে আহে তেখেতৰ মনে আকৌ সেই ঠাইতে টানি আনে যে আমি সোণাপুৰ যাওঁ আৰু তেখেতক শ্ৰদ্ধা জনাওঁ। এয়াই হৈছে তেখেতে দি যোৱা মৰম। দিনে নিশাই বিভিন্ন ঠাইৰ পৰা ইয়াত বিভিন্ন মানুহ আহিছে আৰু তেখেতক শ্ৰদ্ধা জনাইছে। জাতি ধৰ্ম নিৰ্বেশ সকলো আহিছে একেলগ হৈ তেখেতক শ্ৰদ্ধা জনাই গৈছে। এয়া জুবিনদাই দি থৈ যোৱা মৰম। তেখেতে কৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সেই কথা যেন এই ঠাইত আহিলেহে দেখিবলৈ পোৱা যায়। সেই কথা আমাৰ অসমবাসীয়ে প্ৰমাণ কৰি দেখালে। তেখেতৰ শ্ৰদ্ধাঞ্জলিত সকলোৱে একগোট হৈ যেন তেখেতক মনত পেলায়। তেখেতৰ গান মায়াবিনী সকলোৱে যেন একেলগত গায়। তেখেতৰ সংৰক্ষিত বস্তুবোৰ দেখিলে যেন মনটো আৰুহে বেয়া লাগে। ইয়াত সকলোবোৰ বস্তু ইমান সুন্দৰভাৱে ৰখা হৈছে যে সকলোৱে আহিছে, আহি শ্ৰদ্ধা জনাইছে আৰু তেখেতৰ সেই বস্তুবোৰ দেখি দেখি গৈ আছে। আজি আমাৰ মাজত ইয়াত
আজি ইয়াত আমাৰ মাজত কেকেদাও আহি উপস্থিত হ'লহি। আমি সকলোৱে তেখেতক ভালদৰে চিনি পাওঁ। তেখেতে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিলে, আমাৰ লগত দুষাৰ কথাও পাতিলে। তেখেতে আমাৰ সৰু অসমবাসীক সাহসো দিলে যে জুবিনদা আমাৰ মনত জীয়াই আছে, জীয়াই থাকিব। আমিবোৰ নাই নহয় লগত অসমত থকা হ'লে এয়া মাটি বায়ু মৰিব নিদিয়ে। বেলেগ দেশত আছে, বেলেগ মানুহ আছে, কিয় নাথাকিম বাৰু? আমি ৰাইজৰ লগত থাকিব লাগিব। এনেধৰণৰ মৰমৰ অনুৰোধ এনেধৰণৰ কোনো নকয়। চিনেমাখন নিজে সপৰিয়ালে উপভোগ জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! জয় জুবিন দা! অশেষ কষ্ট কৰি আছে, মই ক'ব নালাগে, আমি প্ৰত্যেকে দেখি আছোঁ। খালি মোৰ এটা অনুৰোধ অসমবাসীৰ সেই শ্ৰদ্ধা সেই ভক্তিয়ে যিহেতু সকলো আহে, প্ৰথম কথা এই পৰিৱেশটো আমিয়ে চাফা কৰি ৰাখিব লাগিব। আৰু দ্বিতীয় কথা যে ইয়াত যেনে ধৰক মাথাটো কাৰণে দেখা নাযায় এনেই আহক তেওঁলোকে ইয়াতে তেওঁলোকে যি মনোভাৱ লৈ আহে সেই মনোভাৱে আহক। আমাৰ এই ক্ষেত্ৰখন দাদাৰে আমিয়ে ধন্যবাদ। এয়াই আছিল সোণাপুৰত জুবিনদাৰ সমাধি স্থানৰ এটি সৰু দৃশ্য। ধন্যবাদ সকলোকে। জয় জুবিনদা, জয় আই অসম।